Hello everyone. আজি আমি parts of speechৰ বিষয়ে আলোচনা কৰিম। Parts of speech মানে কি? প্ৰথমতে আমি সংজ্ঞাটো চাই লওঁ। Parts of speech মানে হৈছে সেন্টেন্সত ব্যৱহৃত হোৱা প্ৰত্যেকটো ৱৰ্ডকে parts of speech বোলা হয়। মানে আমি জানো এটা সেন্টেন্স দুটা বা তাতোধিক ৱৰ্ড লগ লাগি গঠিত হয়। তো পাৰ্ট মানে হৈছে অংশ আৰু স্পিচ মানে হৈছে যিটো বাক্য আমি কওঁ সেন্টেন্স বা আমাৰ যিটো কথা সেইটো। তো পাৰ্টস অফ স্পিচ মানে হৈছে সেই বাক্যটোৰ অংশ। যেনে আমি ধৰি ল'লোঁ আমাৰ শৰীৰটোৰ কথাই যদি আমি কওঁ আমাৰ হাত ভৰি চকু কাণ নাক জিভা ছাল এই সকলোবিলাকেই শৰীৰটোৰ একোটা অংগ আৰু এই সকলোবিলাক লগ লাগি আমাৰ শৰীৰটো গঠিত হৈছে। ঠিক তেনেকৈ বাক্য এটা যেতিয়া আমি ক'ম যেনে উদাহৰণস্বৰূপে ইয়াতে দিয়া হৈছে ৰাম ইজ আ গুড বয়। ইয়াতে ৰাম এটা শব্দ, ইজ এটা শব্দ, এটা শব্দ, গুড এটা শব্দ, বয় এটা শব্দ। এই গোটেইকেইটা শব্দ লগ লাগি বাক্যটো গঠিত হৈছে। এই যে প্ৰত্যেকটো শব্দ আছে প্ৰত্যেকটো শব্দৰে কিছুমান নিজস্ব কাম আছে। যেনেকৈ আমাৰ হাত ভৰি চকু কাণ নাক জিভা ছালৰ নিজা নিজা কাম থাকে সেই প্ৰত্যেকটো শব্দৰে একোটা কাম আছে আৰু এইবিলাকক একোটা নাম দিয়া হৈছে। বেলেগ বেলেগ কাম অনুসৰি বেলেগ বেলেগ নাম দিয়া হৈছে আৰু এইবিলাক লগ লাগি পেলাই পাৰ্টস অফ স্পিচ গঠিত হৈছে। এতিয়া পাৰ্টস অফ স্পিচ কেই প্ৰকাৰৰ? পাৰ্টস অফ স্পিচ হৈছে 8 প্ৰকাৰৰ। কিছুমানে 9 প্ৰকাৰৰ বুলিও ক'ব খোজে। কিয় কয় আমি পিছত আলোচনা কৰিম। প্ৰথমতে আমি 8 প্ৰকাৰৰ পাৰ্টস অফ স্পিচৰ নামবিলাক চাই লওঁ। প্ৰথমতে নাউন, তাৰপিছত প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন এণ্ড ইণ্টাৰজেকশ্যন। এই 8টা হৈছে আমাৰ পাৰ্টস অফ স্পিচ। ইংৰাজী গ্ৰামাৰত এই মানে ৱৰ্ডবিলাকৰ নিজস্ব কাম অনুসৰি এইবিলাকক বেলেগ বেলেগ এই 8টা নামেৰে নামাকৰণ কৰা হৈছে। যেতিয়া আমি কিবা এটা সেন্টেন্স ক'ম বা পঢ়িম তেতিয়া যিবিলাক শব্দ পাম এই শব্দবিলাক এই 8টা ভাগৰ ভিতৰৰে এটা হ'ব, তাতকৈ বেলেগ কিন্তু নহয়। এই 8টা ভাগৰ এটাত থাকিবই। এতিয়া আমি বহুত ডিটেইলছত পঢ়িব নাযাওঁ কাৰণ প্ৰত্যেকটোৱে নাউন কওঁ, ভাৰ্ব কওঁ, এডজেক্টিভ কওঁ, প্ৰত্যেকটোৱে একোটা বহুত ভাষ্ট বিষয়, বহুত বিশাল বিষয়। এইবিলাক আমি পিছত এটা এটাকৈ আলোচনা কৰিম। আজি গোটেইকেইটাৰ বিষয়ে থুলমূল ধাৰণা এটাহে আমি ল'ম। প্ৰথমতে আমি চাওঁ নাউননো কি? নাউন মানে অসমীয়াত যদি ক'বলৈ যাওঁ বিশেষ্য। আৰু আমি সকলোৱে জানো যে বিশেষ্য মানে হৈছে নাম বুজোৱা শব্দ। ইংলিছতো সেই একেটাই, নাম বুজোৱা মাত্ৰেই হৈছে নাউন। A noun is the name of a person, a place, an animal, a thing or an idea. যিকোনো হ'ব পাৰে। নাউন মানে যিকোনো হ'ব পাৰে। কোনো মানুহৰ নাম হ'ব পাৰে, বস্তুৰ নাম হ'ব পাৰে, ঠাইৰ নাম হ'ব পাৰে, আমাৰ কিবা এটা ধাৰণাৰ নামো হ'ব পাৰে, যিকোনো হ'ব পাৰে। যেনে আমি যদি চাওঁ উদাহৰণস্বৰূপে ৰাম, গীতু, ইণ্ডিয়া, কাউ, বুক, টেবল, অনেষ্টি, এয়াৰ এই সকলোবিলাকেই একোটা নাউন। ৰাম মানুহৰ নাম, গীতু মানুহৰ নাম, ইণ্ডিয়া ঠাইৰ নাম, কাউ জন্তুৰ নাম, বুক টেবল বস্তুৰ নাম, অনেষ্টি সাধুতা এটা গুণৰ নাম, এয়াৰ যিটো আমি অনুভৱ এয়াৰটো আমি যদিও চকুৰে দেখা নাপাওঁ আমি অনুভৱ কৰিব পাৰোঁ। গতিকে এইটোও এটা নাম আৰু এইটোও এটা নাউন। নাউনৰ বিভিন্ন ভাগ আছে যেনে প্ৰপাৰ নাউন, এবষ্ট্ৰাক্ট নাউন, কমন নাউন, কালেক্টিভ নাউন, মেটেৰিয়েল নাউন, কাউণ্টেবল নাউন, আনকাউণ্টেবল নাউন। এইবিলাক আমি পিছত আলোচনা কৰিম। আজি ইমান ডিটেইলছত নাযাওঁ। জাষ্ট আমি এইটো জানি লওঁ যে নাউন মানে হৈছে নাম বুজোৱা শব্দ। যিকোনো নাম হ'লেই নাউন হৈ যায়। All the living and the non-living things that exist on this earth that we can touch, we can see, we can feel, that all are noun. আজি এই পৃথিৱীত থকা যিকোনো বস্তু যিটোক আমি চুব পাৰোঁ, যিটোক আমি চকুৰে দেখা পাওঁ, যিটোক আমি চুব নোৱাৰোঁ কিন্তু তথাপিও অনুভৱ কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰিলেও কিন্তু সেইটো নাউন হয়। সুখ দুখ এইবিলাকো একোটা নাউন।
গতিকে নাউনটো নিশ্চয় ক্লিয়াৰ হৈছে নেক্সট হৈছে প্ৰনাউন মানে সৰ্বনাম নাউনৰ সলনি ব্যৱহাৰ কৰা ৱৰ্ডকে প্ৰনাউন বোলা হয় প্ৰনাউন আৰ দ্য ৱৰ্ডছ হুইচ আৰ ইউজড অন দ্য প্লেচ অফ নাউন মানে নামৰ সলনি আমি যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ সেইবিলাককে প্ৰনাউন বুলি কোৱা হয় ফৰ এক্সাম্পল হি সি আই ইউ উই দে ইট দিছ ডেট হিম হাৰ মি ইউ আছ দেম ইত্যাদি সকলোবিলাকেই প্ৰনাউন মানে নামৰ সলনি কিবা এটা নাম আমি বাৰে বাৰে ব্যৱহাৰ কৰাৰ সলনি আমি প্ৰনাউন ব্যৱহাৰ কৰোঁ অসমীয়াত যদি আমি বুজো এনেকে যে ৰাম এজন ভাল ল'ৰা ৰামে ফুৰিবলৈ ভাল পায় ৰামে ভাত খাই ভাল পায় ৰামে গান গাই ভাল পায় এইবিলাক প্ৰত্যেকতে আমি ৰাম ৰাম ইউজ কৰাৰ সলনি ৰাম এজন ভাল ল'ৰা হি বা তেওঁ ফুৰিবলৈ ভাল পায় এই যে হি বা তেওঁ বুলি আমি ক'লোঁ এইটোৱে হৈছে প্ৰনাউন ছোৱালীৰ ক্ষেত্ৰত যদি আমি কওঁ ৰীতা ইজ আ গাৰ্ল ৰীতা ইজ আ গুড গাৰ্ল ইয়াতে দুবাৰ আমি ৰীতা ৰীতা কোৱাৰ কোনো প্ৰয়োজন নাই ৰীতা ইজ আ গাৰ্ল চি ইজ আ গুড গাৰ্ল ইয়াতে আমি ৰীতাৰ সলনি চি ইউজ কৰিব পাৰোঁ গতিকে এনেকৈ যে নাউনৰ সলনি আমি হি চি আই ইউ ইট দিছ এইবিলাক ইউজ কৰোঁ এই সকলোবিলাকেই হৈছে প্ৰনাউন নেক্সট আমি যদি চাওঁ এডজেক্টিভ এডজেক্টিভ মানে হৈছে বিশেষণ এতিয়া বিশেষণ মানে কি বিশেষণ মানে হৈছে যিয়ে নাউনৰ দুখ গুণ পৰিমাণ অৱস্থা সংখ্যা আদিক বুজায় তাকেই এডজেক্টিভ বুলি কোৱা হয় নাউনটোৰ দোষ গুণ পৰিমাণ সংখ্যা অৱস্থা আদি যিকোনো বুজালে সেইটোক এডজেক্টিভ বুলি কোৱা হয় এডজেক্টিভ আৰ দ্য ৱৰ্ডছ ডেট কোৱালিফাইজ এনি নাউন অৰ প্ৰনাউন ইয়াক আমি ভালকৈ বুজি লওঁ উদাহৰণৰ জৰিয়তে হি ইজ আ গুড বয় ইয়াতে আমি কৈছোঁ হি ইজ আ গুড বয় বয়টো কি বয়টো হৈছে এটা নাউন কেনেকুৱা কেনেকুৱা বয় বুলি কৈছে ইয়াতে গুড বয় গতিকে কি বুজাইছে গুণ বুজাইছে চি ইজ আ বিউটিফুল গাৰ্ল গাৰ্লটো নাউন কেনেকুৱা গাৰ্ল বিউটিফুল গাৰ্ল দিছ ইজ আ লং পেঞ্চিল পেঞ্চিলটো নাউন কেনেকুৱা পেঞ্চিল লং পেঞ্চিল আই হেভ 3 মেংগ'জ মেংগ'টো নাউন কিমানটা আছে মেংগো 3 মেংগো ইট ইজ আ গ্ৰীণ লিফ পাত কেনেকুৱা পাতটো সেউজীয়া পাত গ্ৰীণ লিফ গতিকে কৰবাত গুণ বুজাইছে কৰবাত পৰিমাণ বুজাইছে কৰবাত কালাৰটো কেনেকুৱা সেইটো বুজাইছে গতিকে এই সকলোবিলাকেই হৈছে এডজেক্টিভ নাউনটোৰ দুখ গুণ পৰিমাণ সংখ্যা এইবিলাক যেতিয়া বুজাব সেইটোক এডজেক্টিভ বুলি কোৱা হয় এতিয়া এডজেক্টিভৰ ভিতৰত আৰু কিছুমান বস্তু আহি যায় যেনে সাম এনি ফিউ লিটিল এ এণ্ড ডি এই সকলোবিলাকো এডজেক্টিভৰ কেটেগৰীতেই ধৰা হয় কিছুমানে ইয়াক এটা পৃথক পাৰ্টছ অফ স্পীচ বুলি ক'ব খোজে যাৰ বাবে কিছুমানে পাৰ্টছ অফ স্পীচ 9 প্ৰকাৰৰ বুলি কয় কিন্তু একচুৱেলি আৰ্টিকলছবিলাকক এই এডজেক্টিভৰ ভিতৰতেই ধৰা হয় সেইকাৰণে আমি পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰৰ বুলি পঢ়োঁ নেক্সট আমি চাম ভাৰ্ব ভাৰ্ব মানে হৈছে ক্ৰিয়া ক্ৰিয়া মানে কি যি ৱৰ্ডে কোনো কাম কৰা বা হোৱা বুজায় তাকেই ভাৰ্ব বুলি কোৱা হয় আ ভাৰ্ব ইজ আ ৱৰ্ড হুইচ এক্সপ্ৰেছেছ এন একশ্যন কোনো কাম কৰা বা হোৱা বুজালে সেইটোকে ভাৰ্ব বুলি কোৱা হয় যেনে উদাহৰণস্বৰূপে প্লে মানে খেলা খেলাটো এটা কাম ৰিড মানে পঢ়া পঢ়াটো এটা কাম ফ্লাই মানে উৰা উৰাও এটা কাম ৰান মানে দৌৰা দৌৰাটো এটা কাম ডান্স মানে নাচা নাচাটোও এটা কাম গতিকে এই সকলোবিলাকেই হৈছে ভাৰ্ব যিয়ে কোনো এটা কাম কৰা বুজাব হোৱা বুজাব সেইটোকে ভাৰ্ব বুলি কোৱা হয় বহুত বিশাল বিষয় এইটো এটা ভাৰ্বৰ ভিতৰত হেল্পিং বা অক্সিলিয়াৰী ভাৰ্ব আছে মেইন ভাৰ্ব আছে ঠিক তেনেকৈ আন এটা ফালৰ পৰা যদি ভাগ কৰা যায় ট্ৰানজিটিভ ইনট্ৰানজিটিভ ভাৰ্ব আছে এইবিলাক আমি পিছত আলোচনা কৰিম আজি আমি জাষ্ট জানি ল'ম যে যেতিয়া কোনো এটা যি ৱৰ্ডে কোনো এটা কাম কৰা বা হোৱা বুজাব তাক আমি ভাৰ্ব বুলি চিনি পাব লাগিব তাৰপিছত এডভাৰ্ব ক্ৰিয়া বিশেষণ আগতে আমি এডজেক্টিভ পাইছিলোঁ এডজেক্টিভে কাৰ দোষ গুণ বুজাইছিল
এডজেক্টিভে বুজাইছিল আমাৰ নাউনৰ দুখ গুণ পৰিমাণ আদি এতিয়া এডভাৰ্ব বুলি ক'লে ভাৰ্ব বা এডজেক্টিভৰ দুখ গুণ অৱস্থা আদি বুজোৱা ৱৰ্ডক এডভাৰ্ব বুলি কোৱা হয় এডভাৰ্বে কি কৰিব ভাৰ্ব বিশেষকৈ ভাৰ্বৰ ক্ষেত্ৰত চাব পাৰি ভাৰ্বৰ দুখ গুণ অৱস্থা আদিক বুজাব The words an adverb is a word that qualifies a verb or an adjective. উদাহৰণ স্বৰূপে যদি আমি চাওঁ he works slowly তেওঁ লাহে লাহে কাম কৰে ইয়াতে worksটো কি এটা ক্ৰিয়া কাম কৰিছে কাম কৰাটো এটা ভাৰ্ব কেনেকৈ কাম কৰিছে লাহে লাহে কাম কৰিছে গতিকে এই লাহে লাহে কাম কৰাটো হৈছে ক্ৰিয়া বিশেষণ বা এডভাৰ্ব ৰাম ইজ টকিং পলাইটলি টকিং কথা কৈ আছে কেনেকৈ কথা কৈছে পলাইটলি গতিকে পলাইটলিটো হৈছে এডভাৰ্ব গতিকে যেতিয়া ভাৰ্ব বা এডজেক্টিভৰ দুখ গুণ পৰিমাণ আদি বুজাব তেতিয়া সেইটোক আমি এডভাৰ্ব বুলি কওঁ সাধাৰণতে কি কৰা হয় এডজেক্টিভৰ পিছত ly যোগ কৰি পেলাই এডভাৰ্ব কৰা হয় যদি আমি চাওঁ অনেষ্ট মানে সাধু ৰাম ইজ এন অনেষ্ট বয় ইয়াতে অনেষ্টটো কি হ'ব এটা এডভাৰ্ব হয় এটা এডজেক্টিভ হয় কাৰণ অনেষ্ট বয়টো এটা নাউনৰ আগত অনেষ্টটো আছে গতিকে নাউনটোৰ দুখ গুণ বুজাইছে সেইটো আছিল এডজেক্টিভ কিন্তু যেতিয়া আমি কম অনেষ্টলি এইটো কিন্তু এডভাৰ্ব হৈ যাব ঠিক তেনেকৈ সুইটলি ক্লিয়াৰলি সাকসেসফুলি এনেকৈ আমি কি কৰোঁ এডজেক্টিভৰ পিছত ly যোগ কৰি তাক এডভাৰ্বলৈ পৰিণত কৰোঁ নেক্সট হৈছে প্ৰিপজিশ্যন মানে অব্যয় এতিয়া প্ৰিপজিশ্যন কি যি ৱৰ্ডে নাউন বা প্ৰনাউনৰ আগত বহি সেন্টেন্সৰ আন শব্দৰ সৈতে সম্বন্ধ দেখুৱায় তাকেই প্ৰিপজিশ্যন বুলি কোৱা হয় The words which are used before noun or pronoun to show their relation with some other words are called preposition. আমি সহজভাৱে বুজো ইয়াতে প্ৰিপজিশ্যন প্ৰি মানে কি আগৰ আৰু পজিশ্যন মানে কি যিটো স্থান থাকে সেইটো ইয়াতে প্ৰিপজিশ্যনে কি বুজাব নাউন বা প্ৰনাউনৰ আগত বহি তাৰ স্থানটো বুজাব ক'ত আছে যেনে এক্সাম্পল হিচাপে যদি আমি চাওঁ ইন অন এট বিফোৰ আফটাৰ আণ্ডাৰ এবভ উইদিন ইনচাইড আউটচাইড এই সকলোবিলাকে একোটা প্ৰিপজিশ্যন আমি যদি কওঁ আই এম ইন দ্য ক্লাছ ইয়াতে আইটো হৈছে এটা প্ৰনাউন ক্লাছটো হৈছে এটা নাউন মই ক'ত আছোঁ এতিয়া প্ৰনাউন আৰু নাউনৰ মাজত সম্পৰ্ক স্থাপন কৰিছে ইনটুই মই ক'ত আছোঁ ক্লাছৰ ভিতৰত আছোঁ মই ক্লাছত আছোঁ এই যে ইনটু এইটো হৈছে প্ৰিপজিশ্যন ঠিক তেনেকৈ অন হ'ব পাৰে এট হ'ব পাৰে বিফোৰ আফটাৰ আগত হ'ব পাৰে পিছত হ'ব পাৰে ভিতৰত হ'ব পাৰে বাহিৰত হ'ব পাৰে এই সকলোবিলাকে পজিশ্যনটো ক'ত সেইটো আমাক বুজায় সেইটোৱে হৈছে প্ৰিপজিশ্যন নেক্সট যদি আমি চাওঁ কনজাংচন মানে হৈছে সংযোজক অব্যয় যি ৱৰ্ডে দুটা বা তাতোধিক ৱৰ্ড বা সেন্টেন্সক সংযোগ কৰে তাকে কনজাংচন বোলা হয় একদম ইজি বস্তু এইটো যিটোৱে দুটা ৱৰ্ডক হয়তো লগ লগাই দিব পাৰে বা দুটা সেন্টেন্সক লগ লগাই সেইটোকে কনজাংচন বুলি কোৱা হয় দ্য ৱৰ্ডছ ডেট জইন অৰ কানেক্ট ৱৰ্ডছ অৰ সেন্টেন্সেছ আৰ কল্ড কনজাংচন ফৰ এক্সাম্পল যদি আমি চাওঁ আ পেন এণ্ড আ বুক এটা কলম আৰু এখন কিতাপ কিহে সংযোগ কৰিছে দুয়োটাকে এণ্ড ৱৰ্ডটো গতিকে এণ্ডটো হৈছে এটা কনজাংচন অজয় ইজ প'ৰ বাট অনেষ্ট ইয়াতে যদি আমি চাওঁ দুটা সেন্টেন্স লুকাই আছে প্ৰথমটো হৈছে অজয় ইজ প'ৰ ছেকেণ্ডটো হৈছে অজয় ইজ অনেষ্ট কিন্তু এই দুয়োটাক আমি সংযোগ কৰিছোঁ বাট ৱৰ্ডটোৰ দ্বাৰাই গতিকে এই বাট ৱৰ্ডটো হৈছে এটা কনজাংচন ঠিক তেনেকৈ চ' ডেট আইডাৰ অৰ নাইডাৰ নৰ নট অনলি বাট অলছ' এই সকলোবিলাকো কনজাংচন নেক্সট হৈছে ইণ্টাৰজেকশ্যন মানে ভাৱবোধক অব্যয় একেবাৰে সহজ বস্তু এইটো যিবোৰ ৱৰ্ডে মনৰ আনন্দ বিস্ময় দুখ সুখ ঘৃণা ভয় আদিক প্ৰকাশ কৰে তাকে ইণ্টাৰজেকশ্যন বুলি কোৱা হয় An interjection is a word which is used to express some sudden feelings or emotion. কিছুমান আমাৰ মনৰ
মানে যিটো ভাৱ হয়তো সুখ হ'ব পাৰে, হয়তো আনন্দ হ'ব পাৰে, হয়তো বিস্ময় হ'ব পাৰে, তেনেকুৱা ধৰণৰ ভাৱবিলাক প্ৰকাশ কৰিবৰ কাৰণে কিছুমান আমি শব্দ ইউজ কৰোঁ। অসমীয়াতো কৰোঁ, যেনে আমি কিবা লেতেৰা বস্তু দেখিলে কওঁ চি চি লেতেৰা। ঠিক তেনেকৈ ইংলিছতো আমি ইউজ কৰোঁ। যেনে আমি যদি চাওঁ কিবা এটা বহুত ধুনীয়া বস্তু আমি দেখা পাইছোঁ, আমি কি ক'ম? ৱাও, হোৱাট আ বিউটি। গতিকে এই যে ৱাওটো ইউজ কৰিলোঁ, এই ৱাওটো হৈছে এটা ইণ্টাৰজেকশ্যন। ঠিক তেনেকৈ উপছ, চিট, অহ, ৱাও, এই সকলোবিলাকেই হৈছে ইণ্টাৰজেকশ্যন। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে। যদি কিবা বুজি পোৱা নাই কমেণ্টত জনালে হ'ল, আৰু যদি কিবা বিষয়ৰ ভিডিঅ' লাগে তেতিয়াও জনালে হ'ল, মই চেষ্টা কৰিম বুজাবলৈ। থেংক ইউ ছ' মাছ।